বিজেপিৰ দখলত গোলকগঞ্জ বিধানসভা সমষ্টিৰ 123 নং লক্ষীমাৰী গাঁও পঞ্চায়ত বহু অপেক্ষাৰ অন্তত গোলকগঞ্জ খণ্ড উন্নয়ন কাৰ্যালয়ত আজি লক্ষীমাৰী পঞ্চায়ত গঠন হয়। 123 নং লক্ষীমাৰী পঞ্চায়ত সভানেত্ৰী পদত অৰ্চনা ৰায়ৰ উপসভাপতি পদত প্ৰবীণ কুমাৰ চৰকাৰ নিৰ্বাচিত হয়। সভানেত্ৰীৰ উপসভাপতি পদত ভোটদানৰ অন্তত 10টা সদস্যৰ পূৰ্ণ সমৰ্থন লাভ কৰে। ফলত সংখ্যাগৰিষ্ঠ লাভ কৰি সভানেত্ৰী পদত অৰ্চনা ৰায়ৰ উপসভাপতি পদত প্ৰবীণ কুমাৰ চৰকাৰ নিৰ্বাচিত হয়। ভাৰত বাংলাদেশ সীমান্তৰ লক্ষীমাৰী পঞ্চায়ত অঞ্চলৰ বাটপথৰ লগতে সৰ্বাংগীন উন্নয়নক প্ৰাধান্য দি কাম কৰাৰ প্ৰতিশ্ৰুতি। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি কেনেকুৱা লাগিলে? আজি ভালে লাগিল। এক মাহ দুমাহখিনি পাৰ হৈ গ'ল। সভানেত্ৰী হিচাপে কি কাম কৰিছে? আপুনি কৰিছে? নমস্কাৰ। নাম প্ৰবীণ কুমাৰ চৰকাৰ। মই 123 নং লক্ষীমাৰী গাঁও পঞ্চায়ত থেকে উপসভাপতি পদত নিৰ্বাচিত হৈছোঁ বিনা প্ৰতিদ্বন্দ্বিতাতে। যোৱা যেতিয়া আমাৰ লক্ষীমাৰী পঞ্চায়তত সদস্য নিৰ্বাচন তেতিয়া মই বিনা প্ৰতিদ্বন্দ্বীৰে নিৰ্বাচিত হৈছোঁ। চাওক, আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে যি সময় আঁচনি আহিব, আমি যাতে সব সদস্যই মিলিজুলি যাতে আমি এখন সুন্দৰ এখন পঞ্চায়ত আগবঢ়ি চৰকাৰে আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰিম বুলি আমি দৃঢ় বিশ্বাস। মোৰ নাম অৰ্চনা ৰায়। মই 123 নং লক্ষীমাৰী গাঁও পঞ্চায়তৰ পৰা সভানেত্ৰী পদত নিযুক্তি হ'লোঁ। কেইজন সদস্য সমৰ্থন কৰিছে? 10 জনে। আপোনাৰ কেনেকুৱা লাগিছে? ভালে লাগিল। কি কাম কৰিব? মই চৰকাৰে দিয়া আঁচনিসমূহক ৰাজ্যৰ উন্নতিকল্পে দলত আমিতো ভাৰতীয় জনতা পাৰ্টিৰ দেখা গৈছে একমাহ পলম হ'ল আপোনালোকৰ আজি কমিটি গঠন কৰিব। এই ক্ষেত্ৰত কি অসুবিধা হৈছিল আপোনাৰ? অসুবিধাটো একো হোৱা নাই। এইটো চৰকাৰৰ আদেশ, আমিতো মানিবই লাগিব। যি নিয়ম দিয়ে সেইখিনি আমি পালন কৰিবই লাগিব। বেলেগ পঞ্চায়তৰ একমাহ পূৰ্বে আপোনাৰ কি গঠন হৈছে, পঞ্চায়ত গঠন হৈছে, আপোনালোকৰ একমাহ পলম হোৱাৰ কাৰণ মেইন এইটো মেম্বাৰৰ কাহিনী। ইয়াত কি কাহিনী? মেম্বাৰেতো ছাপোৰ্ট দিব লাগিব। মেজৰিটি হ'ব লাগে। আগতে আমাৰ হ'ল 6 জন, তাৰপিছত আমাৰ হৈ গ'ল নহয় 6 জন নহয় 7 জনে লাগে। এতিয়া আমাৰতো 7 জন হৈ গ'ল। এতিয়া পূৰ্ণ সমৰ্থন পালেনে?